हेलो সকলোকে নমস্কাৰ জনাইছো আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেন্টত জনাব আশা থাকিল তো বলক ৰেচিপিটো আৰম্ভ কৰো এটো হৈছে লাচিং মাছ আৰু ধুনিয়াকে মাছটো কাটি লোৱা হৈছে বেঙেনা আৰু আলুৰ লগত বনাম তো অৱশ্যে এটো ৰেচিপি ইমান টান নহয় সকলোৱে জানে মছলা ৰেডি কৰি লম টমেটো পিয়াজ আৰু কেঁচা জলকীয়া লগত দিছো জিৰা পাউডাৰ 1.5 চামুচ দিছো ধনিয়া পাউডাৰ 1 চামুচ নিমখ 1 চামুচ হালধি 1 চামুচ আৰু অকনমান পানী দিছো যাতে পেষ্টটো ভালকে কৰিব পাৰো সেই কাৰণে তো চাওক এই মছলা ৰেডি হৈ গল এতিয়া হালধি আৰু নিমখ মাছৰ লগত ভালকৈ সানি লম হেয়া কেৰাহীখনত অকনমান তেল দি মাছ ভাজি লম অকন বেছি দিছো তেল কাৰণ মাছ ভাজিবলৈ অকনমান তেল লাগে তো এয়া চাওক মাছ ভজা হৈ গল এতিয়া বেঙেনাখিনি ভাজি লম বেঙেনাৰ লগতে অকনমান নিমখ আৰু হালধি দিছো আলুখিনিও ভাজি লম আপোনালোকে এই মাছবিধ কি ধৰণে বনায় অকনমান জনাবচোন আৰু এই আমাৰ বেঙেনা আলু মাছ ভজা হৈ গল কেৰাহীখনত অকনমান তেল আছিল সেই তেলতে বনাম দুটা তেজপাত দিছো পাঁচফোৰণ দিছো আৰু পেষ্ট কৰা মছলাখিনি দিছো এতিয়া চাওক ভালদৰে ভাজি লম মছলাখিনি গাৰ পৰা তেল যেতিয়া এৰিব লগত আলু দি দিছো আলুৰ লগত অকনমান ভাজি লম আকৌ মছলাৰ লগত আলু আৰু মছলা ভাজাৰ পিছত পানী দি দিছো তেল কৈছিলো পানী দিয়াৰ পিছত পানীটো উতলাৰ পিছত বেঙেনা দিছো বেঙেনাখিনি যেটো গলি যাব সেই কাৰণে দেৰি কৰি দিছো আৰু লগতে মাছও দি দিছো এতিয়া তৰকাৰীখন ভালদৰে উতলিব দিম আৰু এইয়া চাওক মোৰ লাচিং মাছৰ তৰকাৰী ৰেডি হৈ গল কেনেকুৱা লাগিছে জনাব কমেন্ট কৰিবচোন